রানী দাস। হ্যাঁ, অল্প কাপড় চোপড় আনিয়ে বিক্রি করি। আগে রান্না করতাম, আমার অসুখের লেগে হাতের ব্যথার লেগে আমি কাপড় রান্না করতে পারি না। টুকটাক অরুণোদয় পাই, এটা উঠাইয়া আমি কাপড় অল্প আনিয়ে বেচা চলি। আমার কাপড় পেটিকোট আছে, নাইটি আছে, তারপর 10,000 টাকা চুরি হয়। নামটো হ'ল চচিৰাণী দাস আৰু এইটো আমাৰ অঞ্চলটো হ'ল ৰামঠাকুৰ নগৰ ৱাৰ্ড নম্বৰ 11 লামডিং টাউন। প্ৰথমতে ইয়াতে মানে যেতিয়া তেখেতে আহি ঘৰত সোমাইছে তেখেতে এইটো নাৰ্ভাছ হৈছে, কাৰণ এজন বিধৱা মানুহ, তিৰোতা মানুহ হয়, তেখেতে উপাৰ্জনৰ কোনো উৎস নাই। অৰুণোদয় কিবা পইচা পায়, জমিছে, এইখিনি দি পেলাই অলপ নতুন কাপোৰ চাপোৰ আনি ঘৰত বিক্ৰী কৰি থাকে, খানা চানা বনায় মানুহৰ ঘৰত। তো তেখেতে আহি পেলাই যেতিয়া গম পাইছে তালা ভাঙা, তেতিয়া মোক লগে মোক খবৰ ইনফৰ্ম কৰিছে যে আপুনি আহক, মই চাই যাওক। তেতিয়া মই আহিলোঁ। তেতিয়া অহাৰ পিছতে মই লগে কি কৰিলোঁ, পুলিচক ইনফৰ্ম কৰিছোঁ। কৰাৰ কি চুৰি হৈছে? তেখেতে জনামতে 10,000 টাকা কেছ আৰু 20,000 টাকা নতুন কাপোৰ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।